হেভি ডিউটি দেখুৱা আছো সুপ্ৰ হেভি ডিউটি এইখন লৈ যাওক আৰু আপোনালোকে হেভি কামবোৰ কৰিব পাৰিব একদম মজা গাড়ী চাওক টিপ টপ কন্ডিশনৰ এখন বলেৰো 1.7 আছে কোনোবাই যদি 1.7 বিচাৰি আছে এই গাড়ীখন চাওক বহুতে কমেন্ট কৰি আছিলে 1.7 লাগে তো আহি গৈছে 1.7 একদম মজা দাদা এনেকুৱা প্ৰাইসত দিয়ক যাতে বেলেগত নাপায় এইখন গাড়ী আপোনাৰ কি কয় যোৱা ভিডিঅ'ত আপোনাক 2,80,000 কৈছিলো এবাৰ মানে গৰমটো অলপ বেছি পৰিছে গৰম অফাৰ পাব গৰম অফার পাবো 2,80,000 কৈছিলো একদম এবাৰ আপনার ভিডিও ফিক্স প্রাইস দিছো 250 গাড়ি দি দিম 2.5 লাখ টাকা 2.5 লাখ টাকা গাড়ি দি দিম ডাইরেক্ট 2.5 লাখ টাকাত আপোনালোকে গাড়ীখন পাব চক টায়ার কিন্তু চাৰিটা ব্ৰেণ্ড নিউ টায়ার আপোনালোকে গাড়ীত পাই আছে কন্টেইনার বডি যোদ্ধা জনন কোনোবাই যদি বিচাৰি আছে ডাইরেক্ট 2,50,000 টাকাত গাড়ী লৈ যাওক 4x4 যোদ্ধা বহুত মানে 4x4 বিচাৰে হয় 23 লাস্টৰ মধ্যে 24 বুলি ক'ব পাৰি এখন গাড়ী কোনোবাই লব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি 2024 এর মডেল 24 এর এসি গল সব ডিজেল ভার্সন হয় এখন গাড়ী কোনোবাই লব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি হয় মাত্ৰ 4 লাখত দিছো মাত্ৰ 4 লাখ টাকা দি আছে 24 এর গাড়ী ইফালে গৈছো V10 24 এর গাড়ী এখন যদি কোনোবাই লব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি এখন দিছো 450 দিছো গাড়ী 450 বডি এটালৈ বনোৱাই নাই আপোনালোকে 1 লাখ টাকাৰ পৰা গাড়ী বিচাৰিছে নেকি হয় গাইস আপোনালোকে যদি মাত্ৰ 1 লাখ টাকাৰ পৰা মালটনা গাড়ী বিচাৰিছে তেন্তে আপোনালোকে একদম সঠিক ভিডিঅ'ত আহিছে গাইস কিয়নো মই পুনৰবাৰ আহি গৈছো মা মটৰ অৰ্থাৎ হাইৱে অটো তো বিভিন্ন ধৰণৰ গাড়ী ষ্টক মই আহি গৈছো পুনৰবাৰ একদম ধুনীয়া কন্ডিশনৰ গাড়ী আছে আৰু আজি ভিডিঅ'ত আপোনালোকে মাত্ৰ 1 লাখ টাকাৰ পৰা আপোনালোকে গাড়ী পাব ডাউন পেমেন্ট নহয় কেশ পেমেন্ট 1 লাখ টাকাৰ পৰা আপোনালোকে গাড়ী পাব আৰু বহুতে কৈছিলে 407 লাগে তো 407 এর কালেকশন গাইজ ভালেখিনি কালেকশন আহি গৈছে দুখন 407 এর ট্রাক আছে আৰু লগতে 407 এর এখন মিনি ট্রাকও আছে তো গোটেইখিনি দেখুৱাম আৰু লগতে যোদ্ধা বলেৰো ডিআই ইন্ট্ৰা এসি গোল্ড আপোনালোকে গম পায় বেছি কবই নালাগে আৰু যদি কাবাক ডাঙৰ গাড়ী লাগে আইসার লাগে টাটা লাগে আপোনালোকে স্ক্রিনত যেটো নাম্বার পাব কন্টাক্ট কৰি ল'ব সো বেছি দেৰি নকৰো ভিডিও স্টার্ট কৰাৰ আগতে ক'ব বিচাৰিছো নতুন ভিউয়াৰ্স সকলে সাবস্ক্রাইব কৰি বেল নোটিফিকেশনটো অন কৰি ল'ব So without wasting more clock, let's get start the video. গাড়ীৰ লাইন আপ একদম ভৰ্তি হৈ আছে গাড়ী আপোনালোকে চাওক ইফালে একদম যোদ্ধা আছে আপোনালোকে চাওক বলেৰো আছে এসি গোল্ডটো ক'বই নালাগে 100 খনৰ ওপৰত কালেকশন আছে আৰু খৌ মডেলে গাড়ী আছে চাওক মই অকমান জুমাই দেখুৱাই দিছো এয়া চাওক গাড়ী দেখিছে নতুনকে যেহেতু ষ্টক আহিছে এখন মজা কন্ডিশনৰ V30 দেখি আছো ভিডিও বাজাত দেখুৱাই আছো এইখন চাওক একদম নতুন V30 হয় এইবোৰ চাওক তো দাদা আছে মোৰ লগত দাদা গাড়ী কিনিবলৈ ক'ত আহিব লাগিব হয় নমস্কাৰ এটো হল গুৱাহাটী বৰাগাঁও আপনার খানাপাড়ার পৰা আহিলে 15 কিলোমিটার জালুকবাড়ির পৰা আহিলে 3 কিলোমিটার হয় ইয়ার আগত তাৰমানে আপনার ভিডিওত লাস্ট ভিডিওত যি দাম কৈছিলো তাতকৈ দামটো অলপ কমাই দিলো গৰমৰ কাৰণে এটো গৰমৰ অফার বুলিও ক'ব পাৰি এটো কাকায়ো ধেমালি বুলি ভাবিব নালাগে ডিসকাউন্ট কৰাই দিছো তাতকৈ বহুত ডিসকাউন্ট কৰাই দিছো আৰু আপনার লাস্ট ভিডিওত যি ৰেসপন্স পাইছো এখন আকৌ তাৰমানে আপোনাক ফোন কৰিলো দাদা আহক গাড়ী আৰু নিউ কালেকশন আহিছে আকৌ ভিডিওটো বনাই দিয়ক মানুহে যাতে গম পায় আমাৰ এটো এড্ৰেছ হল গুৱাহাটী বৰাগাঁও আপোনালোকে আহক আৰু গাড়ী লৈ যাওক হয় স্ক্রিনত দাদাৰ নাম্বার আছে আপোনালোকে কন্টাক্ট কৰিব দাদা আজিটো 1 লাখৰ পৰা গাড়ী আছে ন 1 লাখৰ পৰা গাড়ী ভিডিওটো স্কিপ নকৰিব 1 লাখ টকাৰ পৰা গাড়ী আছে আমি দেখুৱাম আমি এইখনৰ পৰা স্টার্ট কৰিছো এসি গোল্ড 2023 লাস্টৰ মডেল এখন গাড়ীটো কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিছো মাত্ৰ 3,90,000 দিছো গাড়ী 3,90,000 টকাৰ এখন এসি গোল্ড তো নেক্সট গৈছো আমি 407 পিকআপ আপোনালোকক অলৰেডি ক'লো যে তিনিখনকে 407 আছে এইখন আছে পিকআপ দাদা ডিটেইলসটো ক'ব এখন হল 2013 গাড়ী এখন গাড়ীটো কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিছো মাত্ৰ 3.5 লাখত দিছো গাড়ী 3.5 লাখ টকাৰ এখন পিকআপ লৈ যাব পাৰিব ইফালে দেখুৱাইছো আমি জিতো এখন গাড়ী হল 2017 মডেল এখন যে কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিছো মাত্ৰ 1,60,000 দিছো গাড়ী 1,60,000 মানে 1.5 লাখ ইফালে জিতো দেখুৱাইছো এখনো 2017 গাড়ী এখনো 1.5 লাখত দিছো গাড়ী চাওক 1.5 লাখত দুখন জিতো আছে কন্টাক্ট কৰিব ইফালে গৈছো দিয়ে 3200 এখন গাড়ী যদি কোনোবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 380 দিছো গাড়ীটো 3,80,000 টকাত এখন DI 3200 দেখুৱাই দিছো কোনোবাই যদি কম দামত গাড়ী বিচাৰি আছে এখন DI 3200 পাব টায়ার 4টা ব্র্যান্ড নিউ পাই আছে এবার গৈছো 407 EX2
BS4 মডেল 2019 মডেল এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিছো 6,20,000 দিছো গাড়ীটো চাওক 6,20,000 টকা আস্কিং প্রাইস আছে ডিসকাউন্ট হৈ যাব গাড়ী একদম মজা কন্ডিশন আছে কোনোবাই যদি 407 বিচাৰি আছে EX2 মডেল আপোনালোকে স্ক্রিনত দিয়া নম্বৰত কন্টাক্ট কৰি লওক গাড়ী একদম ধুনীয়া হৈ আছে এখন হ'ল 2020 ৰ লাষ্টৰ মডেল এখন গাড়ী 8 ফুট লং আছে 5 গিয়াৰৰ গাড়ী 1 টন পাসিং আছে এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিছো মাত্ৰ 2,90,000 দিছো গাড়ীখন 2,90,000 2,90,000 ফিক্স নেক্সট আছে ইন্ট্রা V10 একদম মজা V10 2022 ৰ গাড়ী মাত্ৰ 3.5 লাখ টকা দিছো গাড়ীটো চাওক 22 ৰ ইন্ট্রা V10 গ্ৰে কালাৰত আছে গাড়ী একদম মজা গাড়ী হয় 3.5 লাখ টকা প্রাইস ইফালে দেখুৱাইছো এগুলো দেখাইছো বলেরো পিকআপ 1.3 2018 মডেল হয় মাত্র রাখিছিল 470 আপনার ভিডিও চাই আহিলে আৰু ডিসকাউন্ট পাব আহক গাড়ী লৈ যাওক কিমান দিব অকমান কমাই দিয়ক 450 গাড়ী দি দিম 4.5 450 গাড়ী দি আছে 20,000 টকা ইনস্ট্যান্ট অন ক্যামেরা কমাই দিছে আৰু কি লাগে বলেৰোৰ দৰে গাড়ী 20,000 টকা ডিসকাউন্ট দি আছে 1.3 নেক্সট এসি গোল্ড এখন হল 2022 ৰ গাড়ী এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,40,000 দিছো গাড়ী 3,40,000 3,40,000 ইফালে ইয়োধা দেখুৱাইছো এইটো ইয়োধা 2 কেবিন এটো এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 5 লাখত দিছো গাড়ীটো ইয়োধা ডাবল কেবিন ইয়োধা ডাবল কেবিন যদি কোনোবাই বিচাৰি আছে 5 লাখ টকা প্রাইস আছে কন্টাক্ট কৰিব নেক্সট বলেৰো দেখুৱাইছো দাদা বলেৰো 1.7 একদম মজা গাড়ী চাওক টিপ টপ কন্ডিশনৰ এখন বলেৰো 1.7 আছে কোনোবাই যদি 1.7 বিচাৰি আছে এই গাড়ীখন চাওক বহুতে কমেন্ট কৰি আছিলে 1.7 লাগে তো আহি গৈছে 1.7 একদম মজা দাদা এনেকুৱা প্ৰাইসত দিয়ক যাতে বেলেগত নাপায় এখন চ্যালেঞ্জিং প্ৰাইসত দিম এখন গাড়ী হল 2021 ৰ মডেল এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 6,80,000 দিছো গাড়ীটো 680 দি দিছো 6,80,000 টকাৰ এখন গাড়ী ডাউন পেমেন্ট কিমান দিলে ওলাব ডাউন পেমেন্ট আপোনাৰ 1 পৰা 1.5 লাখ দিলে গাড়ী ওলাই যাব 1 লাখ টকা ডাউন পেমেন্ট দিলেও গাড়ী ওলাই যাব 1.7 একদম মজা গাড়ী স্ক্রিনত নাম্বার আহি আছে কন্টাক্ট কৰিব নেক্সট গৈছো ইন্ট্রা V30 দেখুৱাছো এখন হল 2020 ৰ মডেল একদম টনটনি হৈ আছে গাড়ীটো অৰিজিনাল বডি অৰিজিনাল কালাৰ হৈ আছে এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 5 লাখত দিছো গাড়ীটো কতো এটা দাগ নাই কতো এটা স্ক্ৰেচ নাই গাড়ীখন চাওক সিল ইঞ্জিন ফাৰ্স্ট ওনাৰ অৰিজিনাল পেইন্টৰ আছে গাড়ী কন্টাক্ট কৰিব ইফালে জিপ দেখুৱাইছো জিপ দেখাইছো এটো হল 2019 ৰ গাড়ী এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 1,20,000 দিছো গাড়ী 1,20,000 এসি গোল্ড আছে এখন হল আপনার 2018 গাড়ী এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিছো মাত্ৰ 2,80,000 দিছো গাড়ী 2,80,000 ওকে নেক্সট মেগা এক্সেল দেখুৱাইছো এটো হল কন্টেইনার বডি কন্টেইনার 2019 ৰ গাড়ী 250 দিছো গাড়ীটো 2.5 লাখ টকাত কন্টেইনার মেগা এক্সেল দি আছে চাওক কোনোবাই যদি কন্টেইনার বডিত মেগা এক্সেল বিচাৰি আছে 250 আস্কিং প্রাইস আছে ইফালে গৈছো সুপ্রো আপনার 2022 ৰ মডেল এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ 3,80,000 দিছো গাড়ীটো হেভি ডিউটি ন হেভি ডিউটি দেখুৱা আছো সুপ্ৰ হেভি ডিউটি এখন লৈ যাওক আৰু আপোনালোকে হেভি কামবোৰ কৰিব পাৰিব নেক্সট দেখুৱা আছো ইয়োধা 2.0 এখন গাড়ী 2022 ৰ গাড়ী এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ 6,20,000 দিছো গাড়ী 6,20,000 6,20,000 6 লাখ টকাত ওলাই যাব ন ওলাই যাব চাওক 6 লাখ টকাত গাড়ী ওলাব ইফালে গৈছো বলেৰো 1.3 BS3 মডেল বহুত মানে BS3 মডেল বিচাৰে এখন গাড়ী 2016 ৰ গাড়ী একদম 2022 ৰ গাড়ী পিছ পেলাই দিব এখন গাড়ী একদম টনটনি হৈ আছে এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 450 দিছো গাড়ীটো 450 বলেৰো দেখুৱাইছো বলেৰো দেখাইছো 2021 ৰ মডেল এখন গাড়ী এক্সট্ৰা লং হয় এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ 6,80,000 দিছো গাড়ী 6,80,000 আৰু এখন আহি গৈছে এক্সট্ৰা লং কিমান চনৰ ক'লে 2021 ৰ গাড়ী হয় একদম মজা গাড়ী হৈ আছে বনেট খোলা আছে দেখি আছে গাড়ী সিল ইঞ্জিনত পাব গাড়ী কন্ডিশন একদম ধুনীয়া কন্টাক্ট কৰিব ইফালে গৈছো 2021 ৰ মডেল জিটো প্লাস কন্টেইনার বডি এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 280 দিছো গাড়ীটো 2,80,000 টকাত এখন জিটো প্লাস লৈ যাওক গাড়ী একদম মজা কন্ডিশন 4x4 যোদ্ধা বহুত মানে 4x4 বিচাৰে হয় 23 ৰ লাষ্টৰ মডেল 24 বুলি ক'ব পাৰি এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 6,20,000 দিছো গাড়ীটো 620 এখন ইয়োধা 4x4 লৈ যাওক এখন হল আপোনাৰ যোদ্ধা 2 টনৰ গাড়ী এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এটো দিছো মাত্ৰ 7.5 লাখ টকা 7.5 দিছো গাড়ী 7,50,000 এখন 2.0 পা আছে ব্লু কালার মিনি সুপ্রো 2022 ৰ মডেল
হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ 350 দিছো গাড়ীটো 3,50,000 টকাৰ এখন চুপ্ৰা লৈ যাওক এচি গ'ল এখন আছে একদম মজা এচি গ'ল 2024 মডেল 24 এচি গ'ল চাওক ডিজেল ভাৰ্চন হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় মাত্ৰ 4 লাখত দিছো মাত্ৰ 4 লাখ টকা দি আছে 24 গাড়ী ইফালে গৈছো V10 24 গাড়ী এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিছো 450 দিছো গাড়ী 450 বডি এতিয়ালৈ বনোৱাই নাই বডি বনোৱাই নাই বডি বনাই দিম চাওক বডি বনাই 4,50,000 4,50,000 চাওক দেখুৱাই দিছো গাড়ীখন একদম নতুন গাড়ী হয় অৰিজিনাল টায়াৰ লাগি আছে ইফালে গৈছো এটো হল BS4 সুপ্ৰো এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিছো 280 দিছো গাড়ীটো 2,80,000 টকা এখন গাড়ী চাওক একদম নতুন কন্ডিশনৰ আছে গাড়ী কন্টাক্ট কৰি ল'ব যোদ্ধা 1700 এখন হল 2022 মডেল এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিছো মাত্ৰ 5,50,000 দিছো 5,50,000 টকাৰ এখন 1700 দেখুৱাই দিছো গাড়ীখন একদম ধুনীয়া গাড়ী হৈ আছে চাওক কোনোবাই যদি 1700 বিচাৰে আছে মজা কন্ডিশনৰ 1700 আছে এখন কন্টাক্ট কৰিব যোদ্ধা 2024 গাড়ী 24 1700 মডেল একদম গুড কন্ডিশন এটো আপোনাৰ হেৰি বডিটো বনাই দিম এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 6,40,000 দিছো গাড়ীটো চাওক 6,40,000 টকা 24 যোদ্ধা 1700 গাড়ী একদম A1 কন্ডিশনৰ আছে মজা কন্ডিশনৰ আছে কন্টাক্ট কৰিব ইফালে আৰু এখন আছে 4x4 4x4 2020 গাড়ী এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 5 লাখত দিছো গাড়ীটো 5 লাখ টকাত যোদ্ধা 4x4 লৈ যাওক এটাই লৈ যাওক নেক্সট ইফালে মেগা এক্সেল এখন হল আপনার 2020 মডেল একদম চ্যালেঞ্জিং প্রাইজত দিছো 20 মডেল গাড়ী আপনার অরিজিনাল পেন অরিজিনাল বডি আছে হয় এখন গাড়ী মই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিছো 250 দিছো মই গাড়ী 2.5 লাখ টকা 2.5 লাখ টকা চ্যালেঞ্জিং প্রাইজত দি আছে চ্যালেঞ্জিং প্রাইস আৰু তো কমিবই ন কিবা এটা কমাই দিম মই নেক্সট দেখুৱাছো V30 ইন্ট্ৰা V30 2021 মডেল এখন গাড়ীতে কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এটো দিছো মাত্ৰ 4,80,000 দিছো গাড়ী চ্যালেঞ্জিং প্রাইস 4,80,000 টকাত এখন V30 একদম মজা কন্ডিশনৰ আছে কন্টাক্ট কৰিব ACX 2018 গাড়ী এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,40,000 দিছো গাড়ীটো 2,40,000 এখন EX দি আছে গাড়ী একদম ধুনীয়া মজা কন্ডিশনৰ আছে সব টায়াৰ সাইডত ধুনীয়া টায়াৰ পাব আপোনালোকে আৰু গাড়ী কন্ডিশন একদম A1 কন্ডিশনৰ আছে এখন গাড়ী 2019 গাড়ী চ্যালেঞ্জিং প্রাইস মই ফার্স্টতে কৈছো চ্যালেঞ্জিং প্রাইস এখন এনেকুৱা গাড়ী কত নাপায় আপনি BS4 গাড়ী হয় এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 250 দিছো গাড়ীটো 2.5 লাখ টকা 2.5 লাখ টকা আহক আৰু ডিসকাউন্ট কৰা সব গাইজ এবাৰ মেগা এক্সেল নহয় এসি গোল্ড দি আছে মাত্ৰ 2.5 লাখ টকা আৰু বাৰ্গেনিং তো হৈ যাব একদম ধুনীয়া কন্ডিশনৰ এখন গাড়ী সব টায়াৰ সব আপোনালোকে চাইটা ব্ৰেণ্ড নিউ টায়াৰ আপোনালোকে পাই আছে গাড়ী একদম A1 ইফালে গৈছো V10 ইন্ট্ৰা V10 এখন হল 2022 গাড়ী এখন যে কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3.5 লাখত দিছো গাড়ী 3.5 এখন 22 V10 লৈ যাওক ইফালে জিপ দেখুৱাছো AC জিপ হয় 2016 মডেল BS3 বহুত মানে BS3 বিচাৰে হয় একদম টনটনিয়া হৈছে অৰিজিনাল পেন অৰিজিনাল কালাৰ অৰিজিনাল বডি হয় এখন গাড়ী ফার্স্ট ওনার আছে সিল ইঞ্জিন আছে এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 1,10,000 দিছো 1 লাখত ওলাই যাব 1 লাখত ওলাই যাব গাড়ী চাওক 1 লাখ টকাত যদি গাড়ী বিচাৰিছে মাত্ৰ 1 লাখ টকাত এইখন জিপ লৈ যাওক ডাইৰেক্ট কেছ পেমেন্ট 1 লাখ টকা ফাইনেন্স তো নহব চাগে ফাইনেন্স নহব নেক্সট দেখুৱাছো এসি গোল্ড 2022 গাড়ী হোয়াইট কালার এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,40,000 দিছো গাড়ীটো 3,40,000 টকাত এইখন এসি গোল্ড পাই আছে হোয়াইটত আছে গাড়ী একদম মজা গাড়ী টিপ টপ ইফালে গৈছো 2020 গাড়ী এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিছো মাত্ৰ 2,70,000 দিছো গাড়ী 2022 গাড়ী এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,40,000 দিছো গাড়ীটো 3,40,000 টকাত এখন গাড়ী সব দেখুৱাই দিছো গাড়ীখন 2022 গাড়ী এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় মাত্ৰ 3,40,000 দিছো গাড়ীটো 340 কোম্পানী বডিত এসি গোল্ড এখন গাড়ী হল 2021 পেট্রোল এখন গাড়ীৰ দাম ৰাখা আছে মাত্ৰ 3,10,000 3,10,000 3,10,000 সব যিবোৰ প্রাইস কৈছে বার্গেনিং হৈ যাব চিন্তা কৰিব নালাগে এইবাৰ দেখুৱাইছো এসি এসটি প্লাস AC ST প্লাস এখন গাড়ী 2022 গাড়ী হয় এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ 3,20,000 3,20,000 টকাত এসটি প্লাস ST প্লাস এখন হল আপনার এপে আপনার টমটম বুলি কয় পিলপিল বুলি কয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয়
2,80,000 দিছো গাড়ীটো 2,80,000 2,80,000 কেছ পেমেন্টত ল'ব লাগিব 2,80,000 টকা ইফালে কৈছো এচি গ'ল এসি গোল 2020 গাড়ী 2,80,000 2,80,000 2,80,000 ওকে ইফালে কৈছো 22 গাড়ী বহুত আছে এচি গ'ল বহুত এখন গাড়ী আছে কোনবা লইছে কাগজ পত্ৰৰ নাম 3,30,000 দিছো গাড়ী সব এসি গ'ল দি ভর্তি হৈ আছে একদম নেক্সট ইফালে জিতো জিতো প্লাস plus 22 গাড়ী 21 গাড়ী 2,50,000 দিছো গাড়ী 2.5 লাখ টকাৰ এখন জিতো প্লাস লৈ যাওক গাড়ীখন ধুনীয়া হৈ আছে কন্টাক্ট কৰিব এইচটি দেখুৱাইছো এইচটি 2018 গাড়ী এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 2,20,000 ওকে নেক্সট এখনো এইচটি 2019 গাড়ী এখনো গাড়ী প্ৰাইস ৰাখিছো 2,30,000 2,30,000 টকাত এখন এসটি নেক্সট এসি গ'ল 2024 গাড়ী এখন গাড়ী কোনবা লইছে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ 3,90,000 একদম নতুন গাড়ী ন নতুন গাড়ী চাওক নতুন কন্ডিশনত যদি এসি গোল বিচাৰিছে এইখন চাব পাৰে ৰানিং কিমান মান হৈছে রানিং 12,000 না 13,000 মানে ওকে নেক্সট ইফালে ইন্ট্রা V10 ইন্ট্রা V10 2020 এর লাস্টের মডেল হয় এখন গাড়ি কোনবা লইছে কাগজ পত্ৰৰ নাম ট্রান্সফার কৰি 3,30,000 দিছো গাড়ীটো 3,30,000 এইখন V10 লৈ যাওক গাড়ী একদম ধুনীয়া ইফালে কৈছো V30 হোৱাইটত 2020 এর গাড়ী এখন যে কোনবা লইছে কাগজ পত্ৰৰ নাম ট্রান্সফার কৰি হয় 490 দিছো গাড়ীটো 4,90,000 টকা আস্কিং প্ৰাইস আছে হোৱাইট কালাৰ V30 একদম সুপাৰ কন্ডিশনত কোনোবা যদি V30 বিচাৰিছে হোৱাইটত এইখন চাওক নেক্সট গৈছো যোদ্ধা 4x4 4x4 এখন গাড়ী 2020 এর এখনৰ প্ৰাইস ৰাখা আছে মাত্ৰ 5 লাখ টকা 5 লাখ টকাৰ 20 চনৰ 4x4 দি আছে তো এখন এসি গ'ল আছে দেখুৱাই দিছো এখন গাড়ী 2021 এর পেট্রোল ভার্সন হয় এখন গাড়ী যে কোনবা লব বিচাৰে কাগজ পত্ৰৰ নাম ট্রান্সফার কৰি হয় 3,10,000 দিছো গাড়ীটো 3,10,000 3,10,000 3 লাখ টকাত ওলাই যাব ন 3 লাখ টকা ওলাই যাব চাওক এসি গ'ল এখন আছে 21 3 লাখ টকাত আপোনালোকে পাব কন্টাক্ট কৰিব গাইছ আৰু ডিসকাউন্ট হ'ব নেক্সট দেখুৱাইছো আমি কন্টেইনাৰ বডিৰ এখন যোদ্ধা জেনন একদম কম দামত আপোনালোকে গাড়ীখন পাব লাষ্ট ভিডিঅটো আপোনালোকে গাড়ীখন দেখিছিলে দাদা একদম এনেকুৱা এটা দাম কওক যে গাড়ীখন ওলাই যায় আৰু একদম মানিৰ দামত দিয়ক গাড়ীখন এখন গাড়ী আপোনাৰ কি কয় যোৱা ভিডিঅ'ত আপোনাক 2,80,000 কৈছিলো এবাৰ মানে গৰমটো অলপ বেছি পৰিছে একদম গৰমৰ বাম্পাৰ অফাৰ দিছো গৰমৰ অফাৰ দিছে গৰমৰ বাম্পাৰ আহি গৈছে গৰম অফাৰ পাব গৰম অফাৰ পাব 2,80,000 কৈছিলো একদম এবাৰ আপোনাৰ ভিডিঅ ফিক্স প্ৰাইস দিছো 250 গাড়ী দি দিম 2.5 লাখ টকা 2.5 লাখ টকা গাড়ী দি দিম ডাইৰেক্ট 2.5 লাখ টকাত আপোনালোকে গাড়ীখন পাব চক টায়াৰ কিন্তু চাৰিটা ব্ৰেণ্ড নিউ টায়াৰ আপোনালোকে গাড়ীত পাই আছে কন্টেইনাৰ বডি যোদ্ধা জনন কোনোবাই যদি বিচাৰি আছে ডাইৰেক্ট 2,50,000 টকাত গাড়ী লৈ যাওক একদম কেছ পেমেন্ট ফাইনেন্স হ'ব নেকি ফাইনেন্স নহয় এটো গাড়ী ফাইনেন্স নহব ডাইৰেক্ট হেণ্ড টু হেণ্ড কেছ দিয়ক আৰু লৈ যাওক এপে দেখুৱাইছো এপে হল 2021 এর গাড়ী পেট্রোল ভার্সন হয় এখন গাড়ী কোনবা লব বিচাৰে কাগজ পত্ৰৰ নাম ট্রান্সফার কৰি 1.5 লাখত দিছো গাড়ীটো 1.5 লাখ চাওক 1.5 লাখত গাড়ী নেক্সট আমি একদম মজা কন্ডিশন এখন এসি গোল দেখুৱাইছো 2020 এর গাড়ী 20 এর গাড়ী এখন যদি কোনবা লব বিচাৰে কাগজ পত্র কৰি নাম ট্রান্সফার কৰি এখন দিছো মাত্ৰ 2,70,000 দিছো গাড়ীটো 2,70,000 এখন 2020 চনৰ এসি গোল চাওক গাড়ী ধুনীয়া কন্ডিশনত আছে এখন দেখুৱাইছো এখন হল আপনার প্যাসেঞ্জার ম্যাজিক এক্সপ্রেস 2018 গাড়ী হয় এখন যে কোনবা লব বিচাৰে কাগজ পত্ৰৰ নাম ট্রান্সফার কৰি 2,20,000 দিছো গাড়ীটো 2,20,000 টকাত চাওক দেখুৱাই দিছো 2,20,000 এখন ম্যাজিক